যোৰহাটৰ কেন্দুগুৰিৰ ২ নং বামুণ গাঁৱৰ চাৰিঙীয়া বৰদলৈ চুকত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। আজি দিনৰ ভাগত অজগৰ সাপ দেখাত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত সৰ্পবন্ধু পাৰ্থ হাজৰিকাৰ সহযোগত উদ্ধাৰ কৰে এই প্ৰকাণ্ড সাপডাল, যাৰ ওজন প্ৰায় ২৫ কিলোগ্ৰাম। সাপটো অঞ্চলটোত দেখা পোৱাৰ পিছতেই স্থানীয় লোকসকলে উদ্বিগ্ন হৈ পৰে আৰু সৰ্পবন্ধু পাৰ্থ সাৰথী হাজৰিকাৰ সৈতে যোগাযোগ কৰে। সৰ্পবন্ধু হাজৰিকাই যথাৰীতি ঘটনাস্থলীত উপস্থিত হৈ সাপটো সাৱধানে উদ্ধাৰ কৰে। সাপটো সম্পূৰ্ণ সুৰক্ষিতভাৱে ধৰা পৰাৰ পাছত প্ৰকৃতি সংৰক্ষণৰ লক্ষ্যে তেওঁ সাপটোক সংৰক্ষিত অঞ্চলত মুকলি কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে। স্থানীয় লোকসকলে কয় যে এই অজগৰ সাপটো আগতে কেতিয়াও দেখা নাছিল। অৱশ্যে অঞ্চলটোত সাপৰ উপস্থিতি নতুন কথা নহয়। পাৰ্থ সাৰথী হাজৰিকাই এই ঘটনালৈ মন্তব্য কৰি কয় যে বনাঞ্চল সংলগ্ন অঞ্চলসমূহত ইমান ডাঙৰ সাপ দেখা পোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াক প্ৰকৃতিৰ স্বাভাৱিক ঘটনা বুলি গণ্য কৰিব লাগে। এই ঘটনাই স্থানীয় ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে। সাপটো উদ্ধাৰৰ লগতে প্ৰাণী আৰু প্ৰকৃতিৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাও সংকেত দিয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰায় 9:30 বজাত ২ নং বামুণ গাঁও চাৰিঙীয়া চুকৰ পৰা মোলৈ ফোন এটা আহিছিলে যে তাহাঁতৰ ঘৰৰ ৱালৰ পৰা সাপ এডাল দেখিছে বুলি, প্ৰত্যক্ষ কৰিছে বুলি। তাৰপিছত মোক কি সাপ বুলি সোধাত তেখেতসকলে ক'লে অজগৰ সাপ এডাল ওলাইছে। আমি তততে গৈ স্থানত পাওঁগৈ। যেতিয়া পোৱাৰ পিছত অজগৰডাল নামি দিছিলে, তথাপিও আমি অকণ দেৰি বিচাৰ খোচাৰ কৰাৰ পিছত সাপডাল বিচাৰি পালোগৈ। সাপডাল প্ৰায় দৈৰ্ঘ্য হ'ব আপোনাৰ 10 ফুটমান হ'ব আৰু আমি ভালকৈ যদিও ওজন কৰা নাই, আপোনাৰ 20 কেজি বা 25 কেজিৰ ভিতৰত ওজন হ'ব। আৰু সাপডাল আমি উদ্ধাৰ কৰি বন বিভাগক গতাই দিছোঁ। বন বিভাগে তাক নিজৰ ৰিপৰ্টখিনি লিখাৰ পিছত নিজৰ কামখিনি কৰাৰ পিছত বনত মুকলি কৰি দিব পুনৰ। আচলতে কি হয়, বেছি ডাঙৰ হৈ গ'লে আমি প্ৰায় কাজিৰঙা চাইডে পঠিয়াই দিয়া হয়, আৰু যদি অকণ সৰু হয় তেতিয়া আমি ওচৰত যিখিনি বন পাওঁ তাতেই এৰোঁ। এতিয়া এইটো আমাৰ ৰেঞ্জাৰ ছাৰেহে গম পাব ক'ত এৰা হৈছে। এতিয়াতো সাপৰ ছিজন নহয়, এতিয়া তাহাঁতি হাইবাৰনেশ্যনত থাকে একচুৱেলি। এতিয়া তাহাঁতি সাপৰ এই 5 মাহ সময় তাহাঁতি শুব, তাহাঁতি এতিয়া খোৱা নকৰে, তাহাঁতৰ প্ৰজনন প্ৰক্ৰিয়াৰ সময় পাৰ হৈ গৈছে। তাহাঁতৰ এতিয়া ব্ৰিডিঙো নকৰে, গতিকে তাহাঁতি এতিয়া ৰাতিপুৱা যিটো প্ৰথম ৰ'দটো ওলায় সেই ৰ'দকণ ল'বলৈ ওলায়। যিহেতু তাহাঁতি খোৱাটো হজম কৰিবলৈ তাহাঁতৰ ৰ'দৰ দৰকাৰ হয়। প্ৰায় অজগৰবোৰ এতিয়া আপোনালোকে ৰাতিপুৱা সময়ত দেখা পাব। এতিয়া সাপে বিশেষকৈ মানুহক দিগদাৰ নকৰে বা দংশনো নকৰে। আৰু যেতিয়া আমাৰ ছিজনটো আহে আপোনালোকৰ মাৰ্চ এপ্ৰিলৰ মাহৰ পৰা যেতিয়া বাৰিষা আৰম্ভ হয়, তেতিয়া সাপখিনি ওলায়। সাপখিনি ওলোৱাৰ পিছত আমি এটাই কওঁ যে পৰাপক্ষত জাবৰ দম কৰিব নালাগে ঘৰৰ ওচৰত। বহুত মানুহে এনেকৈ খৰি চৰি দম কৰি ৰাখে, টায়াৰে দম কৰি ৰাখে, সেই বস্তুবোৰ দম কৰি ৰাখিব নালাগে, কাৰণ সাপ সদায় সেমেকা জেগা থাকে, পৰিষ্কাৰকৈ থাকিব লাগে। আৰু 2 নম্বৰ কথা হৈছে পৰাপক্ষত আমি ফেনাইল নহয়, আমি নহৰু পানী ছটিয়াই থ'ব কওঁ। নহৰু পানী ছটিয়ালে আপোনাৰ প্ৰায় 20-25 দিনলৈ আপোনাৰ এৰিয়াত সাপ নাহে। আৰু পৰাপক্ষত ৰাতি গধূলি ওলালে মানুহে টৰ্চ বা কিবা লাইটৰ ব্যৱহাৰ কৰাটো ভাল উচিত, যিটো ছিজন হয় সাপৰ। গতিকে এইখিনি কথাই আমি কৈ আছোঁ। আৰু ৰিপৰ্টাৰ লাইভ অসম।